কৃষ্ণ শ্ৰদ্ধাৰ ভাগৱত প্ৰেমী ভক্তবান বা বান্ধৱ আই মাতৃ এই বিশ্বব্ৰহ্মাণ্ড চৰাচৰ সমূহ জীৱৰ কল্যাণাৰ্থে শ্ৰীমদ ভাগৱত শ্ৰৱণৰ কীৰ্তনৰ উপৰিও অকণমান ভাঙনিৰ বিষয়ে আমি ইতিমধ্যে প্ৰচাৰ কৰিছোঁ আপোনালোকৰ ওচৰত আৰু আপোনালোকৰ অতি সঁহাৰিৰে আমাক আচলতে বহুত উৎসাহিত কৰিছে। আমি জয়তে সমূহ ভাগৱত প্ৰেমী ও ৰাইজৰ প্ৰতি সেৱা ধৰিছোঁ প্ৰেম সহকাৰে, ভক্তি সহকাৰে, শ্ৰদ্ধা সহকাৰে। কালি আমি নাৰদৰ উপৰি জন্মৰ বিষয়ে পাইছিলোঁ। আজি এই কাহিনীটো আমি ভাগৱতৰ জৰিয়তে আপোনালোকৰ ওচৰত অৱগত কৰিম। যদি কিবা দোষাদোষ হয় আপোনালোকে মাৰ্জনা কৰিব আৰু আমাক এই ভাগৱত শ্ৰৱণ কীৰ্তনৰ কাৰ্যসূচীত উৎসাহিত কৰি কৃতাৰ্থ কৰিব বুলি আমি আশা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় গোবিন্দ, জয় ভগৱত প্ৰেমী সমূহ ৰাইজ। কৃষ্ণ কৃষ্ণ। ৰাধে কৃষ্ণ, ৰাধে কৃষ্ণ, কৃষ্ণ কৃষ্ণ ৰাধে। হৰি ৰাম 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 গোবিন্দ গোবিন্দ মাধৱ ৰাম 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 গোবিন্দ ৰাম 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 কৃষ্ণ। আমি কালি নাৰদৰ উপৰি জন্মৰ বিষয়ে নাৰদে ব্যাসৰ আগত কথাখিনি অৱগত কৰিছিলে যে মহামুনি ব্যাস, মই উপৰি জন্মত কি আছিলোঁ আৰু কি হৈছিলোঁ, কেনেকুৱাকৈ মই জীৱন অতিবাহিত কৰি মই আজি এই ষ্টেজত উপনীত হৈছোঁ তাৰ বিষয়ে তোমাক মই অৱগত কৰিম। তুমি বৰ ধুনীয়াকৈ শুনি যাব বুলি ব্যাসক নাৰদে কথাখিনি কৈছিলে। অ পাঞ্চবৰী ঘৰৈ আমি অবোধ সবা পাঞ্চিলেখে ধৰণীতে তা সম্বাৰয়া শুনো কৃষ্ণ কথা সদা অকৰন্তে কীৰ্তন তা সম্বাৰ কৰোণীতে উচিষ্ট ভোজন। যি সময়ত নাৰদে সেই মহান চাৰিজন সন্যাসীক লগ পাইছিলে তেতিয়া তেখেতৰ বয়স মাত্ৰ 5 বছৰ আৰু নাৰদে এই চাৰিজন সন্যাসীৰ যিখিনি কৰণীয় কৰ্ম পুৱাৰ ভাগত গধূলিৰ ভাগত এই গোটেইখিনি আউল পাচন নাৰদে ধৰিছিলে আৰু তেখেতসকলে অন্ন গ্ৰহণ কৰাৰ পাছত যিখিনি উচিষ্ট থাকে সেইখিনি নাৰদে গ্ৰহণ কৰিছিলে। গুচাইলে মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিলা মোৰ মতি
সি ৰাতি দিনে গাইলো কেশ বৰ গুণ গান হৌ মনত উপজয় আখি এই কৃষ্ণ কথাৰ ৰাম নয়নৰ ঝৰে নীৰ তনু ৰোমাঞ্চিত ভকতৰ সংগত প্ৰবৃত্ত ভৈলাসিত হৰি হে ৰাম গোহাঁই হৰি হে আহে ৰাম ৰাম। কি হ'ল? সেই সন্যাসী চাৰিজনৰ লগত পুৱা গধূলি নাৰদে ভগৱন্ত কৃষ্ণৰ গুণ শ্ৰৱণ আৰু কীৰ্তন কৰিলে আৰু তেখেতে শুনিলে আৰু এই 5 বছৰ বয়সৰ কণমানি ল'ৰাটোৰ কি হ'ল? কৃষ্ণৰ প্ৰতি প্ৰেমৰ ৰস আহিল আৰু এই ঋষিসকলে বা আপোনাৰ সন্যাসীসকলে যিটো কৃষ্ণৰ গুণ গায় সেই গুণত মুগ্ধ হৈ নাৰদৰ নয়নৰ পৰা চকুৰ পৰা পানী নিগৰি আহে। এইটোৱেই আচলতে ভক্তিৰ মূল লক্ষ্য বা মূল লক্ষণ। বাৰিষা বঞ্চিলা চাৰি হো কৰিলা গমন হেন দেখি মোৰ উত্ৰা ৱাল কৰে নয়ন। এই ব্ৰাহ্মণৰ ঘৰত সন্যাসীসকল 4 মাহ থাকিলে। বাৰিষা যেতিয়া গুচি গ'ল তেতিয়া সন্যাসীসকলে ব্ৰাহ্মণৰ পৰা বিদায় ল'ব বিচাৰিলে আৰু এই কাহিনীটোতে এই ঘটনাটো দেখি নাৰদৰ উদ্ৰাৱল চিত কি হ'ব, কি কৰিম মই, ইয়াৰ পাছত ক'ত থাকিম, কি নকৰিম, এনেকুৱা এটা তেখেতৰ মনলৈ ভাৱ আহিলে। এই ৰাম পাছে পাছে যাওঁ কৰি ও কাতৰ শেষ ৰে ৰাম কাতৰ শেষ ও গুৰু হব কিছু মোক দিয়াই উপদে ৰাম। আৰু নাৰদে কাতৰভাৱে, প্ৰেমভাৱে, ভক্তিভাৱে, শ্ৰদ্ধাভাৱে এই সন্যাসীসকলক ক'লে যে ময়ো আপোনাসৱৰ লগতে যাম আৰু মোক আপোনালোকে অকণমান কিবা কৃষ্ণৰ বিষয়ে, প্ৰভু ভগৱন্তৰ বিষয়ে, ভক্তিৰ বিষয়ে মোক অলপমান উপদেশ প্ৰদান কৰক। নাৰদে এই কথাখিনি ক'লে। আহেন বাবা তকি সংসাৰ কতৰু আমি শুনিয়া সদয় ভৈলা এই চাৰিও সন্যাসী ৰাম। ভালৰ ভাল সৰ্বতিকাল, বেয়াৰ ভাল গ'ল আগে, এই কথাটো আমাৰ সকলোৱে জানে। ভাল সদায় ভালেই। তেখেতসকল যিহেতু কৃষ্ণপ্ৰেমী, সদাচাৰী পুৰুষ, এই 5 বছৰীয়া ল'ৰাটোৰ কথাখিনি তেওঁলোকে শুনিলে আৰু তেওঁলোকে অকণমান নাৰদক ক'লে। উলটি ধৰি আমুক কৰিলা চাহ পৰমৰ শস্য কথা কৰিলা প্ৰকাশ ৰাম ৰাম। কহিলন্ত ভকতি চৰম জ্ঞান যেন অন্ধলাক দিলা দিব চৈখু
উদান। এতিয়া কৈছে পৰম ৰহস্য। আচলতে এই যিটো ৰহস্য বাক্য, এইটো বৰ গূঢ় তত্ত্ব। তাহানিতো এই ভগৱানৰ নাম শ্ৰৱণ কীৰ্তনৰ যিটো ৰহস্য, এইটো গুপুত কৰি থৈছিলে দেৱতাসকলে, আৰু প্ৰভু ভগৱন্তই তেখেতৰ কৃপা দৃষ্টিৰে, প্ৰেম দৃষ্টিৰে আমাৰ মৰ্ত্যলৈকে তেখেতে এই নামৰ যিটো ধ্বনি, নামৰ যিটো ৰস, তেওঁ বৈকুণ্ঠৰ পৰা মৰ্ত্যলৈকে বৈ আনিলে ভাগৱতৰ জৰিয়তে। অ বান্ধৱ কৃষ্ণক মই হৈলো পৰিচয়, ঐ আন দেৱ ধৰ্মক জানিলো মায়াময় ৰাম। এতিয়া মূল কথাটো নাৰদে কৈছে যে সমস্ত বিশ্বৰ তেখেতৰ যিখন সংসাৰ, তেখেতে যিখন সংসাৰ বিনন্দীয়া সৃষ্টি তেখেতৰ জৰিয়তে স্বজন হৈছে, এই স্বজনৰ মূল দেৱতাগৰাকী হৈছে বাসুদেৱ শ্ৰীকৃষ্ণ গোসাঁই। আৰু বাসুদেৱ শ্ৰীকৃষ্ণ গোসাঁই যদি আমাৰ ইষ্টদেৱ হয়, বান্ধৱ হয়, পৰম মিত্ৰ হয়, তেনেহ'লে আৰু আমাৰ কোনো পৃথিৱীত বেলেগ বস্তুৰ দৰকাৰ নাই। এতিয়া কালি আমি নৱবিধ ভক্তিৰ বিষয়ে কৈছিলোঁ। নাৰদে কৰিলা হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি। প্ৰহ্লাদে বন্দন কৰি হৈলা পাৰিষদ, ইন্দ্ৰদ্যুম্ন ৰজা অৰ্চনা কৰিলা কৃষ্ণত। অম্বৰীষে পদহবি পাইলা পৰম পদ, অসুৰে বন্দন ভক্তি কৰিলা মাধৱত। বলি ৰাজা ব্ৰাহ্মণক দেহা নিবেদিলা, উদ্ধৱে দাসত্ব কৰ্ম কৃষ্ণত কৰিলা। কৃষ্ণসমে অৰ্জুনে কৰিলে সখিত্ব, এহি নৱবিধ ভক্তি লোকত বিদিত। এই 9টা ভক্তি অৰ্জুনে সখিত্বৰ জৰিয়তে কৃষ্ণক আপোন কৰি ল'ব পাৰিছিলে। আৰু সেই মৰ্মে কুৰুক্ষেত্ৰ যুদ্ধত আমি যদি চাওঁ, কৃষ্ণৰ কিমান লীলা, ভীষ্ম, কৰ্ণ, অশ্বত্থামা, দুৰ্যোধন, এই সপ্তৰ্ষিকে ভিতৰ কৰি তেখেতসকল অজয় অমৰ। কিন্তু কৃষ্ণৰ কৃপা, কৃষ্ণৰ অৰ্জুনৰ প্ৰতি থকা যিটো হৃদয়তা, আৰু তাৰ কাৰণে অৰ্জুনে কি কৰিলে, অনায়াসে কৌৰৱক মুখীমূৰ কৰিলে। আৰু আছিল বিধ মাতি প্ৰতিপালি মোক, ডংকিলে কহৰ্পে তেহু গৈলা পৰলোক ৰাম। হেন দেখি আমাৰ উদাস ভৈলা মন, ঐ উত্তৰ দিশক লাগি কৰিলো গমন ৰাম। এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ, খুৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ। এই বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ, স্নান পান কৰি ভৈলো ষষ্ঠ কলেবৰ। হে ৰাম ৰাম। আৰু ঠিক সেই মুহূৰ্তত নাৰদৰ পিতৃ মাতৃ
দুজনে পৰলোকগামী হ'ল আৰু তেখেত যেতিয়া অকলশৰীয়া হ'ল সেই 5 বছৰীয়া ল'ৰাটোৱে কি কৰিলে উত্তৰ দিশলৈকে তেওঁ গমন কৰিলে। আচলতে উত্তৰ দিশটো আমাৰ পবিত্ৰ। উত্তৰত শিৱৰ থান আৰু আমি আমাৰ যিবিলাক সনাতনী মানুহ আছোঁ আমি সকলোৱে আমাৰ পবিত্ৰ কৰ্মবিলাক আমি উত্তৰমুখে কৰোঁ। গতিকে উত্তৰমুখলৈকে গৈ তেওঁ কি কৰিলে এখন বৰ ধুনীয়া অৰণ্য পালে। বন মই দেখিলো বিচিত্ৰ সৰোবৰ, স্নান পান কৰি ভৈলো ষষ্ঠ কলে ৰয় ৰাম। আসনে বহিলো শিশু অশস্ত্ৰৰ তলে, কৃষ্ণক চিন্তিবে লৈলো হৃদয় কাম ৰাম। এতিয়া গীতাত ভগৱন্ত বাসুদেৱে দশমাধ্যায়ৰ কৈছে যিটো বিভূতি যোগ, তাতে তেখেতে বিভূতিৰ বিষয়ে অৰ্জুনক অৱগত কৰিছে। আমি সকলোৱে জানো সকলো বিৰিষৰ ভিতৰত আহঁত গছত ভগৱন্ত বাসুদেৱ থাকে বুলি কৈছে। সেইকাৰণে আহঁত গছটো আমাৰ অতিকে পবিত্ৰ। আহঁত গছৰ গুৰিত বা ওচৰে পাঁজৰে আমি পেচাব কৰিব নালাগে। আহঁত গছৰ ঠানি কাটিব নালাগে। আহঁত গছৰ কোনো খৰিত বা ৰন্ধনৰ কাৰ্যত ব্যৱহাৰ নহয়। গতিকে সেই শিশু মানে সৰু আহঁত গছৰ তলত নাৰদে কি কৰিলে বৰ ধুনীয়াকৈ বহিলে। ৰাম উপজিল প্ৰেময়াতি দ্ৰৱ ভৈলা চিত, সৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত ৰাম। দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তি কওঁ, অকৰন্ত প্ৰকাশ কুটি চন্দটো অধিকায় ৰাম। আনন্দ হিন্দুত মন নিমজিলা আমাৰ, গুচিলা দেহত মোৰ অমোহয় অহংকাৰ ৰাম ৰাম। এতিয়া কৈছে শ্ৰদ্ধা ভক্তি প্ৰেম কায় বাক্য মনে কৃষ্ণ চৰণত যদি আমি নিজে অৰ্পিত হওঁ, তেনেহ'লে আজিও ভগৱন্ত বাসুদেৱে আমাক দৰ্শন দিব আৰু আমাৰ সকলো কৰ্ম তেখেতে ৰূপায়িত কৰিব। এইটো ভাগৱতৰ কথা, গীতাৰ কথা। গতিকে শ্ৰদ্ধাৰ ভক্তপ্ৰাণ বান্ধৱ, আমি আজি এইখিনিতে এই কাহিনীটো আমি সামৰিলোঁ। অহাকালিলৈ আমি আকৌ ইয়াৰ পৰা আৰম্ভ কৰিম। আপোনাসৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ উৎসাহ উদ্দীপনা, বিশেষত উৎসাহ উদ্দীপনা নহয়, আমাৰ প্ৰতি এটি আশীষ আপোনালোকে প্ৰদান কৰিব। যিমান দিন এই বিশ্ব বিনন্দীয় সৃষ্টিত আমাৰ জীৱ থাকে বা ঈশ্বৰে আমাক ৰাখে, সেই সকলোখিনি সময়ত আপোনালোকৰ পৰা আশীষ পাম বুলি আশা কৰিছোঁ। জয় ভগৱন্ত কৃষ্ণ গোসাঁই, জয় ভগৱন্ত বাসুদেৱ কৃষ্ণ গোসাঁই।